ৰৈ গলা কিয় বজাই থাকা তোক দেখা পোৱাৰ পাছত জানো বজাই থাকিব পাৰো মোলৈ তোমাৰ ভয় লাগে নেকি লাজ লাগে ইমানে যদি লাজ লাগে ভাল পাইছিলা কিয় ভাল পাও সেই কাৰণেতো লাজ লাগে আয়ো এই দেহি মোৰ কাৰণে এতিয়া মৰিবহে লাগিব তোক দেখা পোৱাৰ পাছত মই সকলো পাহৰি যাওঁ মোৰ কিন্তু তোৰ বাহিৰ মাত শুনি বৰ ভাল লাগে মই সপোন দেখো এখন মঞ্চত তুমি বাহি বজাইছা আৰু মই প্ৰাণ ঢালি গীত গাইছো তোৰ গীত গাবলৈ বৰ মন যায় নহয় গানৰ বাদে মই আন একোৱেই ভাল নাপাওঁ আন একোৱেই কৰিব মন নাযায় এজনী ভাল গায়িকা হৈ নিজকে প্ৰতিষ্ঠা কৰিব মন যায় ঠিক আছে দে তোৰ এই আশাটো মই পূৰণ কৰিম সঁচা মোৰ গায়িকা হোৱাৰ সপোন তুমি পূৰণ কৰিব পাৰিবা তোৰ এই সপোনটো ময়ে পূৰণ কৰিব লাগিব কাৰণ মই তোক নিজতকৈ বেছি ভাল পাওঁ আৰু এতিয়া তোৰ সপোন মানে মোৰো সপোন বুজি পালি মই কেনেকৈ গায়িকা হ'ব পাৰিমনো তোক গায়িকা হ'বলৈ প্ৰথমে তোক এখন মঞ্চ লাগিব আৰু এই মঞ্চৰ অভাৱতে বহুত প্ৰতিভা নিজৰ মাজতে শেষ হৈ যায় কিন্তু তই চিন্তা নকৰিবি তোৰ প্ৰতিভাখিনি মই অন্তত শেষ হ'বলৈ নিদিওঁ তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে ওই সিগারেট দে ঐ নিজৰ ৰচোন তোৰ লগত মোৰ অকণ কথা আছে ৰচোন ঐ তোক ভালেৰে ক'লে তই কোনো কথা নুশুন নহয় তোৰ কোনো কথা মানিবলৈ মই নাই চা নিজৰা মই তোক বহুত সুখ দিম তই কেৱল মোক মাত্ৰ এবাৰ ছাপোৰ্ট কৰ সুখ দিবলৈ আৰু বহুত ছোৱালী পাবি মোৰ কথা পাহৰি যা হাৰে তোক মই কেনেকৈ পাহৰি যাওঁ কচোন তোক মই নিজৰ কৰিবলৈ মই কি কৰা নাই কি লাগে তোক ক যি লাগে চব দিব পাৰিম মই কি হ'ল তহঁতৰ কি হ'ল কি হোৱা দেখিলেও যলৈ যাবলৈ আহিছ গৈ থাক তয়ো য'ত আহিছ তাত গৈ থাক ৰাস্তাত ছোৱালী দেখি বলিয়ালি নকৰিবি এই কুশলে বিচৰা বস্তু নাপালে মোৰ গৰম হৈ যায় ময়ো তোৰ বাপেৰে কিনি দিব পৰা বস্তু নহয় মই এজনী তেজমঙহৰ ছোৱালী ৰমাদা বলা আমি যাওঁ তাৰমানে ইয়াৰ কাৰণে তই মোক পাত্তা দিয়া নাই ৰহ
ময়ো চাই আছোঁ। দাদৈ অ দাদৈ অ দাদৈ এই নিজৰ ঘৰত আছেনে? নাথাকি ক'ত যাব? মাতি দিব নেকি? তোক কিয় লাগেনো? তাইলৈ মই এটা ভাল খবৰ আনিছোঁ। নিজৰা অ নিজৰা উফ, এনে ভাল খবৰ ইমান চিঞৰি আহিছা যে? তোলৈ এটা মস্ত ভাল খবৰ আনিছোঁ। কি ভাল খবৰ? হেলা, গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত এটা নতুনকৈ গানৰ ৰিয়েলিটি শ্ব' পাতিছে। আৰু তাত যদি তই গান গাই জিকিব পাৰ তেন্তে দিল্লী দূৰদৰ্শন কেন্দ্ৰলৈ তই যাবলৈ সুবিধা পাবি। আৰু যদি তই তাত গান গাম বুলি ভাব তেন্তে মই অনলাইন ফৰ্ম ফিল আপ কৰি দিব পাৰোঁ। আৰে সেইটো মোক সুধিব লাগেনে? কৰি দিয়া ফিল আপ। কি ফিলাবি? কি ফিলাবি? শুনা নাই, মই গুৱাহাটীত গান গাবলৈ যাম আৰু তাত যদি জিকিব পাৰোঁ তেন্তে দিল্লী যাম। বৰ ঠেং মেলিছে দেখোন, ক'তো যাব নোৱাৰো। ঘৰৰ ছোৱালী ঘৰত থাকিবি। নিজৰাই গান গাব তই? তোক কোনে মাতিছে? মোৰ ছোৱালীক মই যি কওঁ সেইটোৱে কৰিব। তই কোন হয়? এইবোৰ গান বাজনা যি কৰ ঘৰত কৰিবি। গুৱাহাটী দিল্লী ঘূৰি ফুৰিব নোৱাৰ। একো নহয়, মই দেউতাক মনাম। কিন্তু তাত গান গাবলৈ তোক বহুত বেছি প্ৰেক্টিচ লাগিব আৰু তালৈ বচা বচা ছিংগাৰবোৰহে আহিব। তোমাৰ লগত গৈ মই প্ৰেক্টিচ কৰিম। মুঠতে মই জইন কৰিমেই। তেনেহ'লে বল। দাদৈ দাদৈ, নিজৰা কেনেকে সেই ছোৱালী দালালটোৰ লগত এৰি দি আপুনি এটা কাম কৰি আছে? কি হ'ল? কি কৈছ তই? কি কৈছ তই? কি হ'ল? কি হ'ল? মোৰ ছোৱালী কোন দালালৰ লগত মই পঠাইছো? কিয় সেই ৰমাকান্ত? শুনিছোঁ চহৰত তাৰ হেনো এটা ডাঙৰ গেং আছে। গাঁৱৰ ছোৱালীবোৰ কাম দিম বুলি লৈ গৈ সি হেনো চহৰত বিক্ৰী কৰি দিয়ে। কি? তাৰ হেনে কাৰবাৰ? বিশ্বাস হোৱা নাই যদি নিজে গৈ চাই আহক। গান শিকোৱাৰ চলেৰে তাইক সি অকলে অকলে কি কৰিছে। একদম সঁচা কথা। ইচ্ছা কৰিলে দেখুৱাই দিব পাৰোঁ। বহক। কান্দি কান্দি মৰিলেও তই এখন ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰ। আপুনি আমাৰ কথাটো বুজকচোন। আমিতো একো বেয়া কাম কৰা নাই। আৰু কুশলৰ কথাত ৰমাকান্ত এটা ছোৱালীৰ দালাল। তোক ফুচুলাই নি বজাৰত বিক্ৰী কৰিবগৈ, গম পোৱা নাই? আপুনি এইবোৰ ক'ত শুনিলে? ৰমাদা এজন ভাল ল'ৰা। সি মোৰ সপোনবোৰ পূৰণ কৰিব। কোন পূৰণ কৰিব? খবৰদাৰ তই এখন ঘৰৰ পৰা যদি বাহিৰলৈ এখোজ যাওঁ আৰু সিও যদি আহে নহয়, মই ঠেং ভাঙি দিম মৰিয়াই।
নিজৰা ক দূৰদৰ্শনৰ পৰা মোলৈ ফোন কৰিছে মোক শ্ব'টোৰ বাবে চিলেক্ট কৰিছে মই যাব লাগিব তই যাওঁ বুলি ক'লেই নহ'ব নহয় দেউতাৰে দিব জানো দেউতাৰ কাৰণে মই মোৰ সপোন ভাঙি দিব নোৱাৰো নহয় তুমি মোক মনে মনে হ'লেও লৈ যাব পাৰিবানে মনে মনে আৰে গাঁৱত দেখোন আমাৰ বদনাম হৈ যাব হ'লেও হ'ব লাগিলে আমি ঘূৰি নাহো চহৰতে কিবা এটা কৰি সপোনবোৰ পূৰণ কৰিম আচ্ছা হ'ব দে কিবা এটা কৰিব লাগিব দে তই সাহস কৰিছ যেতিয়া মই জানো তোক না ক'ব পাৰিম আৰু কোনদিনা কেনেকৈ ওলাই যাম মই তোমাক জনাম তুমি সাজু হৈ থাকিবা হ'ব দে তই কি কৰ কবি মই সাজু হৈ থাকিম মৰি যাম কোন আছ কোন আছ কি হৈছে দেউতা আপোনাৰ পেটটো বিষাইছো কওঁ নহয় আপোনাক মই যি টি বস্তু নাখাব কাৰণে আমাৰ কথা একোৱে নুশুনে আপুনি মাও আমাৰ মাজৰ পৰা এনেদৰে বেমাৰ হৈ আঁতৰি গুচি গ'ল এতিয়া আপুনি এনেখন কেলে কৰিছে দেউতা আমাৰ ভাই ভনী দুজনীৰ সাহস আপুনিয়ে কি হৈছে এনেকুৱাখন নকৰিব দেউতা ভাল হৈ যাব অকণমান ধৈৰ্য ধৰক অকণমান ধৈৰ্য ধৰক কি কৰিম এতিয়া মই ইমান দেৰি হ'ল তাইৰ আকৌ কি হ'ল এতিয়ালৈকে আহিহে নাপালে যে নে দেউতাকে গম পালে নেকি গম পাই তাইক গালি দিয়া নাইতো হ'ব দে যি হ'ব দেখা যাব নিজৰা ঐ নিজৰা নিজৰা তই মোক তাত ৰৈ থাকিবলৈ কৈ তই নিজে কিয় নগলি মই তোমাৰ লগত যাব নোৱাৰো ৰমাদা যদি তই যাবই নোৱাৰ তেনেহ'লে মোৰ লগত এনেকুৱা ধেমালি কিয় কৰিলি হা আৰু তই মিছামিছি কৈ তোৰ সপোনবোৰ দেখুৱাই মোক মিছামিছিকৈ মনটো কিয় ভাঙিলি অন্ততঃ তই মোক এনেকৈ ঠগিবি বুলি ভবা নাছিলো হ'ব দে তোক মই চিনি পোৱাত অকণমান দেৰি হ'ল কিন্তু ভালেই চিনি পালো কিন্তু আজিৰ পৰা মোৰ আৰু এনেকুৱা ভুল নহয় মই এনেকুৱাই মই সপোন দেখিব পাৰো কিন্তু সপোন সঁচা কৰিব নোৱাৰো কাৰণ মই এজনী দুৰ্ভগীয়া ছোৱালী নিজৰা তোৰ কিবা প্ৰব্লেম হৈছে নেকি আহা আৰে আপোনাৰ আকৌ কি হ'ল কালি সন্ধিয়াৰ পৰা পেটৰ বিষ হৈ আছিল ৰাতি একেবাৰে হাহাকাৰ অৱস্থা আৰু তহঁতে মোক খবৰ নিদিলি যে এনেকৈ থাকিলে নহ'ব নহয় দাদাকচোন মেডিকেল নিব লাগিছিল তই কিবা এটা কৰ নহ'লে মই মৰি থাকিম মই কিবা এটা ব্যৱস্থা কৰিম নিজৰা তই এটা কাম কৰ মই গৈ মণ্ডলৰ পিতাকৰ গাড়ীখন লৈ আহোঁ লগত তই ওলা দাদাক মেডিকেল লৈ যাওঁ হ'ব দাদা মই আহিছোঁ ৰ'ব নিজৰা দেউতাক লৈ আহ নিছো ৰবা নিজৰা চাবা দেউতা লাহে লাহে যোৱা
মোৰ বেগটো দিয়ক। বেগটো ইয়াতে থাকক দে। নহয়, মেডিকেলত থাকিবলগীয়া হ'ব পাৰে নহয়, বেগটো লৈ যাওঁ। ঘৰতে এবাৰ জনাই থৈ যাবি দেই। অঁ, হ'ব দিয়ক। কুশলে কৈছিল ৰমাই নিজৰাক ফুচলাই নি চহৰত বিক্ৰী কৰা চক্ৰান্ত কৰিছে। এতিয়া দেখোন ইয়াকো লৈ গ'ল। কুশলক গৈ খবৰটো দিব লাগিব। ইমান দেৰি কৰিছে, কথাখিনি জানি ল'ব লাগিছিল। কি বা হৈছে, ইমাননো ব্যস্ত থাকেনে? ছাৰ, সোমাব পাৰোঁনে? ইয়া প্লিজ। ছাৰ, মোৰ দেউতাৰ টেষ্টকেইটা কৰোৱা হ'ল। মই ৰিপৰ্টবোৰ চাইছোঁ, তেখেত ভাল হ'ব, চিন্তা কৰিব নালাগে। দেউতাৰ বেমাৰটো কি হৈছিল ছাৰ? মোৰ বৰ ভয় লাগিছে। মানুহজন একেবাৰে দুৰ্বল হৈ গ'ল। পেটৰ ভিতৰত এতিয়ালৈকে বিশেষ একো হোৱা নাই, কিন্তু ইনভেষ্টিগেশ্যনছ ৰিপৰ্ট মতে এটা বেমাৰ ধৰা পৰিছে। তেখেতৰ ইকলাইটিছ হৈছে। সাধাৰণতে বেমাৰটো ইমান ছিৰিয়াছ নহয়, কিন্তু ই কেতিয়াবা মানুহৰ প্ৰাণো ল'ব পাৰে। চাওক, সাধাৰণতে দূষিত বা পলিউটেড পানী খালেহে এই বেমাৰটো হয়। আমিতো ছাৰ সদায় একেখিনি পানীকে ব্যৱহাৰ কৰি আহিছোঁ। চাওক, কেতিয়াবা ব্যৱহাৰ কৰি থকা পানীও দূষিত হ'ব পাৰে, আমি ক'ব নোৱাৰোঁ। চোৱা, তোমালোকে পানী সাধাৰণতে কেনেকৈ খোৱা? তোমালোকে ফিল্টাৰ কৰি খোৱা নে গৰম কৰি খোৱা? নাখাওঁ ছাৰ, আমি সদায় কেঁচা পানীয়ে খাওঁ। মানে তোমালোকে কুঁৱা বা বেলেগ যিকোনো পানী একদম গৰম নকৰাকৈ, ফিল্টাৰ নকৰাকৈ ডাইৰেক্ট খাই দিয়া? আমাৰ কুঁৱা বা টিউবৱেল নাই নহয় ছাৰ। তেন্তে তোমালোকে খোৱা পানী ক'ৰ ইউজ কৰা? আমি নদীৰ পানী খাওঁ। মানে আমাৰ গাঁৱত ধনী মানুহ দুঘৰৰ বাদে বাকী চবেই নদীৰ পানীয়ে ব্যৱহাৰ কৰোঁ। মানে বেমাৰৰ মেজৰ কাৰণটো হ'ল সেইটোৱেই। চোৱা, পুখুৰী বা নদীৰ পানী খাবলৈ একেবাৰে বিশুদ্ধ নহয়, একেবাৰে ছেফ নহয়। এইবোৰ পানীৰ পৰাই বিভিন্ন বেমাৰৰ সৃষ্টি হয়, যেনেকৈ কলেৰা, টাইফইড। তোমাৰ দেউতাৰ যিটো বেমাৰ হৈছে ইকলাইটিছ, সেইবোৰ এইটোৰ পৰাই সৃষ্টি হয়। যিহেতু পানীটো আমাৰ ছেফ নহয়, এইবোৰ বেমাৰে কেতিয়াবা মানুহৰ প্ৰাণো লৈ যাব পাৰে, আমি ক'ব নোৱাৰোঁ। দেউতাৰ বেমাৰটো বহুত ছিৰিয়াছ নেকি ছাৰ? এতিয়াও ইমান বেছি ছিৰিয়াছ হোৱা নাই। সময়মতে হস্পিটেল নানিলে হয়তো বহুত ছিৰিয়াছ হ'লহেঁতেন। এই যে পানীবোৰ, নৈ বা পুখুৰীৰ পানীবোৰ, এইবোৰত এটা ইকলি বুলি এটা বীজাণুৰ জন্ম হয়। এইবোৰ বীজাণুৱে পেটলৈ গৈ তেওঁলোকৰ বংশৰ সৃষ্টি কৰে। সময়মতে যদি আমি চিকিৎসা নিদিওঁ, যেনেকৈ এণ্টিবায়'টিক আমি দিব লাগে, বিভিন্ন ধৰণৰ চিকিৎসা, এইবোৰ চিকিৎসা যদি আমি সময়মতে নিদিওঁ, এইবোৰে গৈ পেলাই পিছত বহুত অপকাৰ কৰে। কেতিয়াবা এনেকুৱা ধৰণৰ বীজাণু আমাৰ তেজৰ ৰাস্তাৰে আমাৰ মগজলৈ গৈ আমাৰ প্ৰাণো ল'ব পাৰে। হে ভগৱান, মোৰ দেউতাৰ বেমাৰটো বিয়পিছে নেকি? দেউতা বাচিবনে? চিন্তা নকৰিবা, এতিয়াও বেমাৰটো অন্য ঠাইলৈ স্প্ৰেড হোৱা নাই। তোমালোকৰ ভাগ্য ভাল।
কিন্তু তোমালোকৰ ঘৰৰ আন মানুহবোৰকো এইবোৰ পানী ব্যৱহাৰ কৰিবলৈ একেবাৰে মানা কৰি দিয়া, একদম মানা কৰি দিয়া। কিন্তু ক'ৰ পৰা পানী ব্যৱহাৰ কৰিম ছাৰ? এইটোতো মই ক'ব নোৱাৰিম ক'ৰ পৰা পানী ব্যৱহাৰ কৰিবা, কিন্তু তুমি যদি ঘৰৰ আন সদস্যবোৰক বচাব বিচাৰিছা তেতিয়াহ'লে এইবোৰ পানী ব্যৱহাৰ কৰা একেবাৰে বন্ধ কৰি দিয়া। আমাৰ গাঁৱৰ সকলোৱে তেনে পানীয়ে খায় ছাৰ। পিছলৈ গ'লে কিন্তু বহুত অসুবিধা হ'ব। আজিকালি চৰকাৰে জনসাধাৰণক ভাল পানী দিবলৈ বহুত আঁচনি আনিছে, সেইবোৰ সুবিধা নোলোৱা কেলেই? তেনেকুৱা চৰকাৰী পানী ক'ত পাম ছাৰ? মই ডক্টৰহে, পানীৰ ব্যৱস্থা কেনেকৈ কৰিব পাৰি সেইটোতো মই ক'ব নোৱাৰিম। মই কেইটামান মেডিচিন আপোনাক লিখি দি আছোঁ, বাহিৰত ফাৰ্মাচীৰ পৰা কিনি ল'ব। লৈ ল'ব তাৰ পৰা। থেংক ইউ ছাৰ। মষ্ট ৱেলকাম। নাই, মোৰ গাঁৱৰ মানুহখিনিৰ মই বিপদ হ'বলৈ দিব নোৱাৰোঁ। গাঁৱৰ মানুহখিনিৰ কি বিপদ হ'বলৈ গৈছে? কি হৈছে এইবোৰ? আমি যিবোৰ পানী ব্যৱহাৰ কৰিছোঁ সেই পানীৰ পৰাই দেউতাৰ ইমান বেমাৰ হ'ল। আমি ভাবিছিলোঁ ৰমাই কেৱল নিজৰাক চহৰলৈ লৈ গৈ বিক্ৰী কৰাৰ চক্ৰান্ত কৰিছে, কিন্তু নাই, সি নিজৰাৰ লগতে দেউতাককো উঠাই লৈ গৈছে। সেইদিনা তই নথকা হ'লে মই কিজানি বাচি নাথাকিলোহেঁতেন। মই সেইদিনা কিয় আহিব লগা হ'ল সেই কথা আপুনি কেনেকৈ জানিব? আৰু তই এই ৰমাৰ লগত জেদ ধৰা বাদ দে, চবৰে ভালৰ কাৰণে কাম কৰচোন, বৰ ভাল লাগে জাননে? তাৰমানে এতিয়া ৰমাৰ লগ হৈ তহঁতি মোক এৰিলি? আৰে তোক আমি কিয় এৰিম, কিন্তু ৰাইজৰ লগততো থাকিব লাগিব। এতিয়াতো আৰু চিন্তা বাঢ়িল। কি কৰিবা, ল'বানে মোৰ দায়িত্ব? মোলে বিয়া হবি, পাৰিবি চলিব মোৰ লগত?